নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কৰি আছোঁ বিলাহী আৰু আলু আৰু লগতে এইটো গৰৈ মাছ। মানে বহুত দিনৰ পৰা ভাবি আছোঁ গৰৈ মাছ পুৰা খাম বুলি, কিন্তু মানে খোৱা নাছিল, বোলে আজি খাওঁৱেই। আৰু এইপিনে আলু আৰু বিলাহীটো মানে সানি লৈছোঁ, সিজিছি। আৰু আনপিনে চাওকচোন পিঁয়াজ আৰু জলকীয়া দিছোঁ। আৰু এইপিনে গৰৈ মাছটো ভালকৈ পুৰি লওঁ আৰু লৈ পিনে এইটো বাতিটোত মানে সানি লওঁ, আলু সানি ল'লোঁ আৰু এইটো সেই বাতিটোতে এখনো সানি ল'লোঁ মাছখিনি। আৰু এইপিনে চাওকচোন পন্তা ভাত মানে মই জীয়াই থৈ দিছিলোঁ। এই বস্তুটো বহুত দিনৰ পৰা খাম বুলি মানে ভাতটো মানে খোৱাই হোৱা নাই, বোলে আজি খাওঁৱেই। আৰু যোৱাকালি মানে ভিজাই থৈ দিছিলোঁ। আৰু এইপিনে মোৰ ৰেডি আৰু ভাতখিনি পূৰা সানি লৈছোঁ তেলেদি, নিমখ তেল দি। আৰু এইপিনে পূৰা ৰ'দত বহি লৈছোঁ। পন্তা ভাত আৰু ৰ'দত বহি খোৱাৰ আমেজেই বেলেগ। আৰু এইপিনে চাওকচোন মই মানে আলু আৰু বিলাহী মানে পুৰিছোঁ মানে আলুটো যদি আপোনালোকে পুৰি খাব খোজে, যি সুবিধা নাথাকে মানে মিডিয়াম চাইজৰ আলু লৈ কিনে কুকাৰত মানে আলুটো মানে নিসিজাক লাগি মানে সেই কৰি থাকিব, মানে হুইচেল মাৰি থাকিব 3টা 4টা যেইটা মাৰে আৰু সিজাক লাগি। তাৰপিছত হুইচেল মাৰি কিনে সেই আলুকেইটা উলিয়াই কিনে গেছতে অলপমান বাগালটো চেলাব নালাগে, আৰু সেই বাগালে পুৰলি হ'ল। পুৰি কিনে আলুটো নুধুবাও দৰকাৰ নাই, কাৰণ গেছত পুৰা যায়। সেই বাকালে চাকালে এটি মানে পুৰা দহাটো থাকিব না, সেনেকৈ মানে পিটকি খালি বহুত ভাল লাগে। মানে পুৰা যেনে লাগে, খালি গেছত মানে পুৰলি বহুত দেৰি লাগে। এটা আলু পুৰলি কিমান সময় যাব, বহুত সময় যাব, সিজবাৰো নহয়। সেইটো কাৰণে এনেকৈ খাব পাৰে। আৰু ময়ো নহয় এনেকৈ আলু পুৰবা মানে মন গেলি মই এনেকৈ পুৰি খাওঁ। আৰু কেতিয়াবা নতুন আলু থাকিলেও পুৰি খাবৰ মন গেলি মই নহয় এনেকৈ গেছত পুৰি লওঁ আৰু খাই থাকোঁ, ভাল লাগে। আৰু সৰু চাইজৰো মই কেতিয়াবা সৰু আজিতো বেছি মানে মচুতি আলুৰ লগত যি থাকে ডাঙৰ একোটা মানে মাজে তাৰ পৰা বাছি লৈছোঁ। আৰু বিৰাট মানে টেষ্টি হৈছে, মানে পুৰা আলু আনে লাগে। আৰু এইপিনে লৈছোঁ গাজৰ আৰু মানে সৰু আলুৱে খিচখিচকৈ কুটি পিনে গাজৰেদি ভাজিছোঁ। সেইটো বহুত ভাল লাগছে খাই কিনে। আৰু গাজৰ দিলে এনেও ভাল লাগে, মই মাজে গাজৰ দি খাওঁ ভাজি। আৰু এইপিনে পিঁয়াজ মানে ফাল্টা লৈছোঁ। পিঁয়াজটো মই সিমান মানে পচন্দ নকৰোঁ, তথাপি অলপ লৈছোঁ। পন্তা ভাতৰ লগত খাই ভাল লাগে, গৰম ভাতৰ লগত মই নাখাওঁ। আৰু পন্তা ভাতৰ লগত পিঁয়াজটো খাই ভাল লাগে। আৰু শুকান জ্বালা থাকে আৰু ভাল লাগিল হয়, শুকান জ্বালা যে আমাৰ ঘৰত নাই। আৰু এইপিনে দেখিছেনে আমৰ আচাৰ মই পৰা যোৱাবাৰতে বানি থৈছিলোঁ, এতিয়া খাই আছোঁ। এতিয়া ঠাণ্ডাৰ দিনে অলপকৈ উলিয়াই খাই আছোঁ। এনেকৈ অলপ বেছিকৈ বনাই থৈ দিলে কথা নাই। আৰু আগতে আমাৰ নহয় ঘৰত মানে ধুনীয়া আমৰ গছ আছিল, 6-7ডাল আছিল। এতিয়া মানে আম মানে নাই, একডালো নাই, চব কাটি ফেলছি। সেইকাৰণে এইবাৰৰ পৰা কিনি আনি আচাৰ কৰিব লাগিব। আৰু এইপিনে জানেনে মোৰ ভাত খোৱা হ'ল। তাৰপিছত এখন তামোল কাটি লৈছোঁ, মানে তামোল খাব লাগছি। পাণ আৰু তামোলো এটা কাটিছোঁ, কাটি পিনে এখন লৈছোঁ, বোলে সেইখন খাইছোঁ। আৰু পেটটো মানে পূৰা টানি ধৰছি, এতিয়া বাগাৰ দিওঁ অলপমান।